মোক এখন ভাঙি দেখাই দিব লাগিব তেতিয়া ভাঙি দিব পাৰিব ভাঙি দেখাই দিম যদি ৰদ নলে ফ্ৰী লগাই দিব লাগিব ফ্ৰী লগাই দিম গ্যাৰান্টি ৱাৰেন্টি কিমান দিন দিব 20 বছৰ গ্যাৰান্টি আছে এগ্ৰিমেন্ট কৰি ল'ব পাৰিব এগ্ৰিমেন্ট কৰিব পাৰিম একে বাউন্ডাৰী ৱালটো আপোনালোকৰ 100 টকা স্কয়াৰ ফুটত দিব পোষ্টৰ ৰদ কেনেকুৱা আছে পোষ্টটো আপোনাৰ তিনটা থাকিব ৰদ পোষ্টৰ ভিতৰত নম্বৰকে এটো প্লেটত থাকিব তিনটা নম্বৰকে থাকিব কতলৈকে 6টা থাকিব 7টা থাকিব আপোনাৰ ৰেডিমেড বাউন্ডাৰী ৱাল বহুত সস্তাত আহি যায় আৰু আপাৰ আসাম বা লোৱাৰ আসাম কোনো কথা নাই তাতকে আপুনি ধুনীয়াকৈ লগাই দিব আৰু নমস্কাৰ আজি আপোনালোকৰ এটা ব্যক্তিক্ৰমী ভিডিঅ লৈছা সকলোৱে আপোনাৰ সপোন থাকে যে এখন ঘৰ সজাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ বাউন্ডাৰী ৱাল এটা দিব সকলোৱে মন যায় কিন্তু টকা পইচা অভাৱত আপুনি সেই বাউন্ডাৰী ৱালটো আপুনি দিব নোৱাৰে যেহেতু এতিয়া ৰঙা ইটা যদি কষ্টিং যদি ক'ব যাওঁ এটা ইটাৰ দাম 14 টকা 15 টকা পৰ্যন্ত হৈ আছে সেইটো কাৰণে যে এনেকুৱা প্ৰতিষ্ঠানৰ যিটো প্ৰতিষ্ঠানত আপুনি এনেকুৱা এটা বাউন্ডাৰী এনেকুৱা ধৰণৰ ৰেডিমেড বাউন্ডাৰী ৱাল একদম কম টকাতে লৈ যাব পাৰিব আৰু স্কয়াৰ ফুটত কৰে মিটাৰত কৰে গোটেই বস্তুখিনি জনাব চেষ্টা কৰিম আৰু এগৰাকী মালিক আছে যোনে এই বাউন্ডাৰী ৱালটো লগাইছে তেখেত মালিক আছে মালিকৰ লগতো কথা পাতিম কেনেকুৱা কি হিচাপত কৰিছে আৰু গ্যাৰান্টি ৱাৰেন্টি কেনেকুৱা দিছে গোটেইখিনি জনাব চেষ্টা কৰিম একদম ভিডিঅ'টো শেষলৈকে চাই থাকক খুৰা কোন এফালে আহিব নমস্কাৰ 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 আপোনাৰ ভাল নামটো আমাৰ ভিউয়াৰ্ছক জনাই দিবচোন মোৰ নাম হ'ল চন্দ্ৰকান্ত বৰদলৈ আপুনি এইটো লগাইছে ন হয় এইটো লগাইছো এইটো মানে মই 100 টকা স্কয়াৰ ফুটত 100 টকা স্পটত কৰিছে গ্যাৰান্টি ৱাৰেন্টি কিমান দিছে 20 বছৰ 20 বছৰ গ্যাৰান্টি দিছে হয় 20 বছৰ এটা মানে কাজি ফিনিশিং দিছে ন ফিনিশিং দিছে আচ্ছা কেনেকুৱা পাইছে আজি এটা ভাল এইটো আপুনি মাল এটা সব পুৰা গপছ ৰঙা ইটাতকৈ ভালেই ন ৰঙা ইটাতকৈ ভাল আপুনি মানে কি ৰঙা ইটা যিটো আছে সেই ৰঙা ইটাটো যদি কষ্টিং আহে আপোনাৰ 14-15 টকা পৰ্যন্ত আহি যায় সেইটো কাৰণে যিটো ৰঙা ইটা যদি 1 লাখ টকা খৰচ হয় ইয়াত 50,000 বা 40,000 টকা যদি এক্সাম্পল হিচাপত দিছো যদি ৰঙা ইটাৰ 10,000 টকা খৰচ হয় মানে 4-5,000 টকাত ফিনিশিং দিব পাৰিব এনেকুৱা ধৰণৰ আপোনালোকৰ ফেচিলিটি আছে এটা যি মালিক আছে মালিকৰ লগত কথা পাতিব চেষ্টা কৰিম আৰু এখেত হৈছে এই ৰেডিমেড বাউন্ডাৰী ৱাল যিটো লগাইছে আপোনালোকৰ ফেক্টৰী না দাদা নমস্কাৰ এইফালে চাইবলৈ গ'ব ভিউয়াৰ্ছক নামটো সাইফুল ইছলাম হয় আপোনাৰ ঘৰ ক'ত আমাৰ ঘৰ ৰূপহী এই ৰেডিমেড বাউন্ডাৰী ৱালটো লগাইছে ৰঙা ইটাৰো এই বাউন্ডাৰী ৱালৰ মাজত পাৰ্থক্য কি ৰঙা ইটাৰ পৰা বহুত পাৰ্থক্য কম আছে ধৰক 50% কমত হৈ যায় 50% কমত হৈ যায় 50% মানে আপোনাক মই কৈছো যে যিটো 10,000 টকা কাম মানে 5,000 টকা 5,000 টকা হৈ যাব সেইটো চাওক যিটো 10,000 টকা কাম আপুনি যদি কৰে তেতিয়া হলে এই ৰেডিমেড বাউন্ডাৰী ৱালৰ লগত আপুনি 5,000 টকা মানে লেছ পাই আছে গ্যাৰান্টি ৱাৰেন্টি কিমান দিন দিব 20 বছৰ গ্যাৰান্টি আছে 20 বছৰ গ্যাৰান্টি যদি কোনোবা দিগদাৰ হৈ যায় তেতিয়ালে আমি বদলি কৰি দিম আকৌ ৰিটাৰ্ণ কৰি দিম এখিনি এটা কথা কওঁ যদি কোনোবা যদি গ্যাৰান্টি দিছে কিছুমানে মুখত কলে গ্যাৰান্টি লৈ এগ্ৰিমেন্ট কৰে এগ্ৰিমেন্ট কৰি ল'ব পাৰিব এগ্ৰিমেন্ট কৰিব পাৰিম এগ্ৰিমেন্ট কৰি আপোনালোক 20 বছৰ গ্যাৰান্টি দিব লাগিব 20 বছৰ গ্যাৰান্টি দিম 20 বছৰ গ্যাৰান্টি আপোনালোকে এগ্ৰিমেন্ট সহকাৰে এই দাদাজনা দিব এতিয়া এখিনি আপোনালোক এবাৰ উঠি দেখাই দিব নেকি কপছ কেনেকুৱা উঠিবলৈ দেখাই দিম একো নহয় চাব পাৰিব আপোনালোকে চাওক এজন উঠি গৈছে চাওক উঠি যোৱাৰ পিছতে এই ৱালখন আপোনালোকে একো হোৱা নাই চাওক একো নহয় মানে পুৰা গৰিয়াই লঠিয়া যেনেকুৱা থাকে একো নহয় আচ্ছা চাওক একদম পুৰা কপছ ইয়াত যিটো খুঁটা পুতিছে ইয়াত কেই ফুটি দিয়ে এইটো 2 ফুট তলত যায় 2 ফুট তলত যায় আৰু ইয়াত যিটো আপোনাৰ ঢালাই দি দিম তলত ঢালাই থাকিব কিছুমান এইখিনি কথা কম বহুতে কয় যে ওপৰতে ঢালাইটো দিছে এনেকুৱা নেকি নাই একদম তলৰ পৰা ঢালাইটো আহে একদম তলৰ পৰা নহয় আমি 1 ফুট ঢালাই দি দিওঁ 1 ফুট ঢালাই দিয়ে 1 ফুট মাটি থাকিব ওকে আৰু এটা এইখিনিতে কওঁ কিছুমানে আপোনাক কয় যে বিমটো দিব লাগে বিম দিয়া খৰচটো মালিকৰ আহিব না আপোনালোকে সেইটো মালিকৰ যাব সেইটো মালিকৰ যদি মালিকে যদি কয় মই সিমেন্ট বালি গিটিখিনি দি দিম বাকি তুমি লগাই সেইখিনি লগাই দিব পাৰিব সেইখিনি লগাই দিব পাৰিম আমাৰ স্কয়াৰ সিস্টেম বিমখনত পইচা দি দিলে হৈ যাব স্কয়াৰ ফুট যদি নগাঁৱত কৰে তেতিয়াহলে কিমান দিব স্কয়াৰ ফুট নগাঁও কৰিলে ধৰক 80 টকা 90 টকা তেনেকা দি দিলে হ'ব 80 টকাত দিব বিম লগালে যদি বাউন্ডাৰী ৱালটো লগাই বাউন্ডাৰী ৱালটো ধৰক 100 টকাত মাৰি দিম লগাই 100 টকা যদি হে নগাঁৱৰ ভিতৰত যদি এনেকুৱা যদি অলপ দূৰত যায় তেতিয়ালে ধৰক কেৰিং চাৰ্জটো বাঢ়ি যায় সেইটো কাৰণে 20 টকা 10 টকা মানে 100 টকা আহিব মানে কেৰিং চাৰ্জটো দিব লাগিব চাওক যিটো যদি নগাঁৱত লগাই তেতিয়াহলে এই বাউন্ডাৰী ৱালটো আপোনালোকৰ 100 টকা স্কয়াৰ ফুটত দিব আৰু যদি হে আপাৰ আসাম বা লোৱাৰ আসাম গুছে 100 টকা স্কয়াৰ ফুটে হ'ব কিন্তু যিটো কেৰিং চাৰ্জ থাকিব আপোনালোকে সেই কেৰিং চাৰ্জটো তেখেতসকলক প্ৰভাইড কৰিলে আপুনি ধুনীয়াকৈ লগাই দিব আৰু কিবা এডভান্স দিব লাগিব নেকি কিবা এটা এডভান্স লাগিব অসমৰ যিকোনো প্ৰান্তত লগাব পাৰিব অসমৰ যিকোনো জাগাতে কৈ দিয়ে আমি যাব পাৰিম ওকে আপুনি অসমৰ যিকোনো প্ৰান্তৰ পৰা ফোন কৰক আপুনি য'ৰ পৰা ফোন নকৰক কিয় দোৱা নগাঁও বা ডিব্ৰুগড় তিনচুকীয়া ধেমাজি য'ৰ পৰা ফোন নকৰক কিয় দাদাই তাত ধুনীয়াকৈ গৈ আপোনালোকে এনেকুৱা ধৰণৰ ৰেডিমেড বাউন্ডাৰী ৱাল ধুনীয়াকৈ ঘৰত প্ৰস্তুত কৰিব যিহেতু চাকৰিয়াল যিহেতু থাকে প্ৰত্যেকৰ ঘৰতে নহলে কিছুমানে জব কৰে সেই জব কৰিলে আপোনালোকৰ নন ষ্টপ মানুহ যদি ৰঙা ইটাটো লগাই তেতিয়াহলে নন ষ্টপ লাগি থাকিব লাগিব কিন্তু এই ৱালটো লগালে 3-4 দিন ভিতৰত ক্লিয়াৰ হৈ যাব 1 বিঘা মাটি কিমান দিন 1 বিঘা মাটি 1 সপ্তাহ লাগিব তো ক্লিয়াৰ হৈ যাব 1 বিঘা মাটি 1 সপ্তাহ 1 বিঘা মাটি যদি এনেকুৱা ধৰণৰ ৰেডিমেড বাউন্ডাৰী ৱাল কে তেতিয়াহলে 1 সপ্তাহত ক্লিয়াৰ কৰিব যদি ৰঙা ইটাটো লগাই তেতিয়াহলে আপোনাৰ 1 মাহটো লাগিব মিনিমাম 1 মাহ লাগিব আৰু নন ষ্টপ মিস্ত্ৰীৰ লগত লাগি থাকিব লাগিব আৰু খোৱা কিবা দিব লাগিব নেকি খোৱা একো নালাগে আমাৰ মানে ঘৰৰ পানীখন দিলে হ'ল পানীখন দিলে হ'ব
খোৱা বোৱা আপোনালোকে কোনো ধৰণৰ দিব নালাগে। যদি আপুনি বিচাৰে তেতিয়া আপুনি সেই পানীকণ দিব লাগে, যিহেতু ইয়াত যিখিনি মছলা মিক্সিং কৰিব লাগে সেই মিক্সিং কৰাৰ কাৰণে সেই পানীখিনি আপুনি যথেষ্টখিনি দিলেই হ'ল। তাৰ বাহিৰে আপোনাৰ কোনো ধৰণৰ খৰচ নাই। এইখিনি কথা এটা সোধো, এই যিহেতু পোষ্টটো দিলে এই পোষ্টটোৰ ৰদ কেনেকুৱা আছে? পোষ্টটো আপোনাৰ 3টা থাকিব ৰড পোষ্টৰ ভিতৰত, আৰু এইবিলাক থাকিব আপোনাৰ 3টা থাকিব। 3টা আৰু নম্বাকে এইটো প্লেটত থাকিব 3টা নম্বাকে থাকিব, পতলিকে 6টা থাকিব, 7টা থাকিব। পথালিকে 6টা বা 7টা আৰু দীঘলকৈ আপোনালোকৰ 3টা। মানে জালি চিষ্টেম এইটো থাকিব, জালি চিষ্টেম আপোনাৰ জালি চিষ্টেম। বহুত জিয়াটাৰটো লগাই কিন্তু জিয়াটা নহয়, এইটো জিয়াটা নহয়। নাই কিমান mm ৰড আছে? এইটো 6 mm ৰডটো কয়। 6 mm ৰড দি আছে। আৰু খুঁটাত 8 mm। খুঁটাত 8 mm ৰড দিয়া হৈছে। খুঁটাত আপোনালোকৰ যিটো খুঁটা দেখিব পাৰিছে এইটো, এই খুঁটাটো আপোনালোকৰ 8 mm ৰড দিয়া হৈছে। আৰু এখন যি স্লেবখন দেখিছে এই স্লেবখনত আপোনালোকৰ 6 mm ৰড দিয়া হৈছে। তাৰ লগতে বহুত এনেকৈ ওপৰত দি দিয়ে, কেনেকুৱা নহয় আপুনি ধুনীয়াকৈ তাঁৰ দি ফিনিচিং দি পুৰা জালি। যদি কোনোবা এইখিনিতে কুৱেশ্যন কৰে যে মোক এখন ভাঙি দেখাই দিব লাগিব, তেতিয়া ভাঙি দিব পাৰিব। যদি ৰদ নোলাই ফ্ৰী লগাই দিব লাগিব। ফ্ৰী লগাই দিম। যদিহে ৰদ নোলাই এই স্লেবখনত তেতিয়াহ'লে একদম ফ্ৰী, গোটেই যিমানখিনি লগা আপুনি গোটেইখিনি ফ্ৰী লগাই দিব। দাদাই কৈছে আপুনি যিটো ডিজাইন দেখিব পাৰিছো এইটো ডিজাইনে পায় না আৰু বেলেগ ডিজাইনো আছে? এইফালে চাই ক'ব। বেলেগ ডিজাইনো আছে। কেমেৰা ফালে চাই ক'ব। বেলেগ ডিজাইনো আছে। বেলেগ ডিজাইনো আছে। আপুনি যি আমি ফটো দিম, যেটো পছন্দ হয় সেইটো দিব পাৰিব। মানে কিছুমানে কয় যে গুগলত ফটো সাৰ্চ কৰি পেলাই উলিয়াইছে, সেই কপি পাৰিব? সেইটো পাৰিব। গুগলত যদি ফটো একপি সাৰ্চ কৰি পেলাই আপুনি দাদাক দেখাই দিয়ে এইটো ডিজাইন লাগিব, সেই ডিজাইনটো সব ডিজাইন আছে আপোনালোকে এভেইলেবল। টোটেল কেইটা ডিজাইন এভেইলেবল আছে আপোনাৰ ফেক্টৰীত? 10টা ডিজাইন আছে। 10টা ডিজাইন আছে। 10টা ডিজাইন আপোনালোকৰ এভেইলেবল আছে। গুগলৰ পৰা ফটো চাই আপুনি দাদাক ফোন কৰি পেলাই বা নহলে ফটো দিলেই হ'ল, এনেকুৱা ধৰণৰ মোক ৰেডিমেড বাউণ্ডাৰী ৱাল লাগিব, ধুনীয়াকৈ আপোনাক ঘৰত লগাই থৈ আহিব। আপুনি যিহেতু বাউণ্ডাৰী ৱালটো দেখালো, বাউণ্ডাৰী ৱাল সেইটো হাইটটো অলপ বেছি আছে। এনেকুৱা সৰু হাইটটো আপুনি, এইটো আপোনাৰ কাম নেকি? এইটো আমাৰে কাম। এইটো আপুনি নিজে নিজে চাওক। চাওক অলপ এইফালে দেখিব, এইটো যে দেখিব পাৰিছে এনেকুৱা ধৰণৰ আপোনালোকৰ সৰু স্লেবো ধুনীয়াকৈ লগাই দিয়ে। 2খন স্লেব লগাইছে, দুখন লগাই দিলো। ইয়াত স্লেব মাত্ৰ 2খন স্লেবত আপোনালোকৰ এনেকুৱা ধৰণৰ সৰু ডিজাইনো লগাব পাৰিব। আৰু বহুতে গপচা আৰু ফেন্সিং আছে নেকি আপোনাৰ? ফেন্সিং আছে। ফেন্সিং ৱালটো কেনেকুৱা চিষ্টেমত কৰা হয়? ফেন্সিংটো দৰকাৰ আমি পোষ্ট চিষ্টেম আপোনাৰ দৰকাৰ, মিটাৰ চিষ্টেম আপোনাৰ দৰকাৰ। এইটো 900 টকা মিটাৰৰ পৰা 800 টকা মিটাৰৰ পৰা তেনেকুৱা হয়। 800 টকা বা 900 মিটাৰ যদি আমাৰ ভিডিঅ' চাই আহে তেতিয়া কিবা এটা ডিছকাউণ্ট কৰিব। তাৰ পৰা 800 টকাৰ পৰা 50 টকা 100 টকা ডিছকাউণ্ট কৰি দিম। 700 টকাত লগাই দিব। 700 টকা লগাই দিম। অসমৰ যিকোনো প্ৰান্ত লগাই দিব নে? যদিহে চাওক বাউণ্ডাৰী ৱালটো পাবই, তাৰ লগতে আপুনি ফেন্সিং ৱালটো যদি লগাই এনে 800 টকা কৈছে। যদিহে আমাৰ ভিডিঅ' চাই আহে নাম ক'ব যে তাজিবৰ ভিডিঅ' চাইছো বুলি, তেতিয়া আপোনাৰ 700 টকাত আপোনাৰ ঘৰত য'তেই নহওক, আপাৰ আছাম লোৱাৰ আছাম য'তেই নহওক, আপোনাক ফেন্সিং ৱালো ধুনীয়াকৈ 1 মিটাৰ লগাই দিব। 1 মিটাৰত আপোনালোকক 700 টকাকৈ লগাই দিব। আৰু লগতে সীমা খুঁটা, এইটো আপুনি সীমা খুঁটাও পায় নে? সীমা খুঁটা পাব। আচ্ছা, আপোনাক সীমা চাওক বাউণ্ডাৰী ৱাল বুলিয়ে নহয়, বাউণ্ডাৰী ৱাল, ফেন্সিং ৱাল, এনেকুৱা স্লেব 2খন দি পেলাই সৰু ক'ব যদি লগাই তেতিয়াও পাৰিব। নহলে সীমা খুঁটা আপুনি ধুনীয়াকৈ লগাব পাৰিব। আৰু এটা কথা কি জানে, মানুহে কি কৰে 6 ফুটো মাৰে, 5 ফুটো মাৰে। আৰু যদি কোনোবা মানুহ পইচা কম থাকে তেনেকুৱাও মাৰি দিয়ে। পইচা কম থাকিলে সৰুকৈ মাৰি দিব পাৰিব, পইচা কম যাব। আচ্ছা, এইখিনি এটা কথা, এই 1 বিঘা যদি মাৰে এনেকুৱা সৰু স্লেব, তেতিয়াহ'লে কিমান আহিব বাজেট? 1 লাখ টকা যাব। 1 লাখ টকা? 1 বিঘা 1 লাখ টকা? 1 বিঘা যদি মাটি লগাই এনেকুৱা ধৰণৰ সৰু ধৰণৰ স্লেব আপোনালোকৰ এনেকুৱা সৰু ৰেডিমেড বাউণ্ডাৰী ৱাল, তেতিয়াহ'লে 1 লাখ টকাত 1 বিঘা মাটি আপোনাক কৰি দিব। কোনো ধৰণৰ খোৱা খৰচ একো দিব নালাগে। আপোনালোকৰ সেইটো ডিজাইন বুলিয়ে নহয় দেখিব পাৰিছে, সেইটো ডিজাইন বুলিয়ে নহয়, আপোনালোকৰ এইটো এটা ডিজাইন দেখিব পাৰিছে। এনেকুৱা ধৰণৰ আপোনালোকৰ ডিজাইন মিলাব পাৰিব। চাওক এইটো ডিজাইনো বহুত ভাল লাগিছে। আপোনালোকৰ স্কোৱাৰ ফুট আপোনালোকৰ ছেম আহিব দেখিব পাৰিছে। এইটো এটা ডিজাইনো আপোনালোকে ধুনীয়াকৈ লগাব পাৰিব। সেই ডিজাইনটো বুলি নহয়, ডিজাইন আপোনাৰ 10টা ওপৰত এভেইলেবল আছে দেখিব পাৰিছে। ভিডিঅ'ৰ লাষ্টত আপোনালোকে এটা কথা, যদিহে আপুনি লগাব বিচাৰিছে এনেকুৱা ধৰণৰ ঘৰ এটা সজাৰ পিছত আপুনি বাউণ্ডাৰী ৱালটো লগাব বিচাৰিলে এনেকুৱা ধৰণৰ বাউণ্ডাৰী ৱালটো লগাব পাৰে। কিহৰ কাৰণে কৈছো, আপোনাৰ টাইমো আপোনালোকৰ বহুতখিনি কম যাব, আৰু তাৰ লগতে আপোনালোকৰ পইচাটো বহুতখিনি ৰাহি হ'ব। যদি ৰঙা ইটাটো লগাই 10,000 টকা 5,000 টকা, সেইখিনিয়ে বহুতখিনি ডিফাৰেঞ্চ। মানে আধাতকৈ আধা আপোনাৰ পইচা যদি 1 টকা ঠাইত যদি 50 পইচা হয়, তেতিয়া আপুনি কিমানখিনি লাভ হৈছে? 50 পইচা আপোনাৰ লাভ হৈছে। সেনেকুৱা এটা কথা। আপুনি তাৰ সলনি ৰঙা ইটাৰ লগতকৈ এনেকুৱা ধৰণৰ লগাব পাৰে। আৰু উঠি পেলাই দেখাই দিলে আপোনাক কিমানখিনি গপচ হয় গোটেইখিনি দেখাব, ধুনীয়াকৈ দাদাই দেখাই দিলে। আৰু লগতে ইয়াত যিটো এই পোষ্টটো দেখিছে, এই পোষ্টত আপোনালোকে 8 mm ৰড দিয়া হৈ আছে 3ডালকে, আৰু ইয়াত আপোনালোকৰ পথালিকে আপোনালোকৰ 6ডাল বা 7ডালকে এনেকুৱা 6 mm ৰড দিয়া আছে। আৰু দীঘলকৈ 3ডালকে ৰড দিয়া হৈ আছে। আৰু গম পালে কোনোবা যদি ইয়াত যদি কোনো ভাঙিব বিচাৰে, তেতিয়াহ'লে দাদাই ক'লে যদিহে ভাঙি দিব পাৰে, যদি ভাঙিব পাৰে, যদি ৰদ নোলায়, তেতিয়াহ'লে একদম পুৰা যিমান লগে 1 বিঘা 2 বিঘা যিমান 10 বিঘা নলগাই আপুনি ডাইৰেক্ট ফ্ৰী লগাই দিব। যদি ৰদ নোলায় 20 বছৰ গেৰাণ্টি দিছে। ভিডিঅ' লাষ্টে এটা কথা, যদিহে লগাব বিচাৰে তেতিয়াহ'লে আপুনি লগাব পাৰিব। এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল বহুত সস্তাত আহি যায়। আৰু আপাৰ আছাম বা লোৱাৰ আছাম কোনো কথা নাই, তাত গৈ আপুনি ধুনীয়াকৈ লগাই দিব। আৰু কোনো ধৰণৰ আপোনাৰ খৰচা দিব নালাগে, যিহেতু এডভান্স কিবা এটা দিব। যেতিয়া কমপ্লিট লগাই হ'ব তাৰপিছত আপুনি পেমেণ্টটো কৰিলে হ'ল। তো অলমোষ্ট আপোনাৰ গোটেইখিনি দেখালে আপোনালোকক কেনেকুৱা ধৰণৰ কি চিষ্টেমত কৰা হয়। দাদাহঁতৰ ফেক্টৰীৰ নাম হৈছে MD বাউণ্ডাৰী ৱাল। আপুনি তাত গৈ আহিব পাৰে, নহয় অনলাইনত আপুনি অৰ্ডাৰ দিব পাৰিব। আজিলৈ ভিডিঅ'ত ইমানেই আছিল, ধন্যবাদ।